যে লামনিং মোৰ জানামতে একাংক নাটক দুটা মঞ্চত এনেকুৱা নাটক আমি আগত কেতিয়াও পোৱা নাই থিয়েটাৰ হৈছে প্ৰদীপ দা আগত হৈছিল যে এনেকুৱা নাটক ডাবল মঞ্চ হোৱা নাই জাষ্ট লাগে থিয়েটাৰ আমাৰ শহীদ ফিল্ডত বহু ধৰণৰ থিয়েটাৰ আহিছিল কিন্তু একাংক নাটক ডাবল মঞ্চৰ যোগেদি আমি আজি উপভোগ কৰিব পাৰিম আৰু যি সংস্থাই নাটকখন উপস্থাপন কৰিব এই উপস্থাপন কৰা সকলো যিসকল আমাৰ নায়ক নায়িকা আছে ইয়াৰ লগত যুক্ত থকা আছে সকলো প্ৰতি আন্তৰিক সন্মান থাকিল লামনিংবাসী ৰাইজৰ হৈ পেলাই প্ৰাণভৰা মৰম থাকিল আমাৰ নৱনিৰ্বাচিত আমাৰ লামনিঙৰ গৌৰৱ আমাৰ জিলা পৰিষদ চেয়াৰমেন ইয়াত উপস্থিত আছে সন্মানীয় জয়ন্তী বৰা ডাঙৰীয়া এনেকৈ প্ৰমুখ কৰি ইয়াত বহুত ভাল ভাল ব্যক্তি ইয়াত উপস্থিত আছে তাৰ কাৰণে মই ভাবোঁ আজি এই সন্ধ্যা লামনিঙৰ কাৰণে এটা অভিলেখ সন্ধ্যা বুলি মই ভাবোঁ তাৰ কাৰণে মই লামনিংবাসী ৰাইজৰ হৈ পেলাই এই সংগঠন এই সংস্থাক সকলো বিষয়ববীয়াৰ আন্তৰিক সন্মান থাকিল অভিনন্দন দেখি শুনিও তোমালোকে মনে মনে আছা কিয় নহলে কি কৰি কিবা এটা কলেচোন দাই দুখত পৰো ৰব কিবা এটা কলে দাই দুখত নপৰা কিন্তু কিবা এটা কোৱাৰ স্বাৰ্থত তোমাৰ যে স্বাৰ্থ সোমাই থাকে নহয় সেইকাৰণে তুমি দুখত পৰা তই ৰবা মোক বাধা নিদিবা ইমান দিনে মই সকলো দেখি শুনিও নেদেখাৰ ভাও ধৰি আছো মোক বন্ধ কৰি আছো কিন্তু মই এতিয়া মুখ বন্ধ কৰি নাথাকো মই সকলোবিলাক সকলোৰে আগত কৈ দিম তুমি কি কৰিবি মই একো ক'ব নোৱাৰিলেও মই চিঞৰি চিঞৰি কম এই সংসাৰত আপোন ভোলা হ'ব নালাগে নিস্বাৰ্থভাৱে কাকো সহায়ো কৰিব নালাগে হ'ব লাগে আত্মকেন্দ্ৰিক নহ'লে আমাৰ সৰু ডাঙৰ দৰে সকলোৰে দোষা হ'ব মা ডাঙৰ দাই আমাক ফাঁকি দি আছে তেওঁ যে মদ খাই মাতলামি কৰে তেওঁ নিখুঁত অভিনয় ডাঙৰ দা এজন নিখুঁত অভিনেতা তুমি পৱনদাক শপত দিছিলা পৱনদাৰ মুখ বন্ধ কৰি ৰাখিছিলা কিন্তু মোৰ জেৰাত মোৰ অনুৰোধত পৱনদাই মুখ খুলিলে আৰু কিমান দিন ডাঙৰ না আৰু কি দিগন্ত তই ৰিজাল্ট ল'বলৈ কিয় নগ'লি আমি যোৱাৰ কথা কৈছিলো কেনেকৈ যাব তাৰ সাহস হ'লেহে কাক তুমি কৰিছা সন্ধান কোন মই সবিশেষ পৰিচয়ৰ নাই মুঠতে জানি তোৱা লংকাৰ অৱহেলিত মই নাম মোৰ ৰাজভাতা বিভীষণ কি লংকাৰ ৰাক্ষস হৈ আহিছনে ৰাঘৱৰ পূজা দুৰ্হ অবধ ৰাক্ষস মায়া কৰি দিলি নহয় মাজতে মাত্ৰ লগাই তই কেলে নিদিম অথনিৰ পৰা ভাত বাঢ়ি ৰৈ আছো আৰু নোৱাৰো দেই খোৱা যদি জলদি আহা তুমি স্বামীৰ পৰা যি ধৰণৰ আশা কৰা আন সকলেও কৰে আৰু সেই কথাও তুমি মনত ৰখা উচিত তাৰ মানে তুমিও মোক হেৰা তোমাৰ সন্মুখত যে মোক অপমান কৰি আছে তুমি দেখিছানে নাই তই ইয়াৰ পৰা যাচোন কিয় সৰুদা
মই ইয়াত থকা অধিকাৰখিনি তুমি কাঢ়ি নিবা নেকি কাহিনী দিনক দিনে তোৰ মুখখন বৰকৈ বাঢ়িছে মই খুব অধৈৰ্য হৈ গৈছোঁ তুমিতো এতিয়া ধৈৰ্য ধৰিয়ে আছা আন কোনোবা ককাই খোৱাহেঁতেন কেতিয়াবাই ঘৰৰ পৰা বাহিৰ কৰি দিলেহেঁতেন আৰু আন কোনোবা স্বামী হোৱা হ'লে ঘৈণীয়েকৰ ফুচুলনিত ঘৰখন ঠান বান নকৰিলে হয় তই কথাখিনি মোকে কৈছনে সৰুদা এই কথাখিনি মই তোমাকেই কৈছোঁ তুমি নবৌৰ কথাত উঠা বহা কৰা নবৌৰ প্ৰতিটো কথা বিশ্বাস কৰি মোক বেয়া ব্যৱহাৰ কৰা সমানে সমানে তুমি ডাঙৰ দাৰ লগত তৰ্কাতৰ্কি কৰা অথচ সেইজন ডাঙৰ দাই তোমাৰ কাৰণে কি কৰা নাই তুমি বিয়াৰ পাছত সলনি হৈ গ'লা তুমি